মই এইটো ক'ব বিচাৰিছিলোঁ যে এতিয়া যেতিয়া বিধানসভা হৈছে, এইবাৰ বিধানসভা যেতিয়া হৈছে তেতিয়া আমি কৈছোঁ আৰু যে প্ৰাইডেষ্ট এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেড কোম্পানীৰ নগাঁও জগা কিনিছে। আৰু জগা কিনিছে মানে কি, ক্লাছটো পৰিৱৰ্তন কৰিছে। আৰু খালি এইটো জগা নহয়, ইদানিং কালত যদি আমি দেখা পাওঁ তেনেহ'লে মুখ্যমন্ত্ৰীৰ পৰিয়াল অৰ্থাৎ RBS এটা জগা নহয়। উত্তৰ গুৱাহাটী যদি আপুনি চাই, যদি আপুনি আমিনগাঁও চাওঁ, যদি গোটেই অসমত এনেকুৱা ক'তো নাই য'ত মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ অৰ্থাৎ RBSৰ জগা নাই। আৰু এইটো মই কোৱা কথা নহয়, টিভিত ইতিমধ্যে দেখাইছে, অসমৰ ৰাইজে জানে। আৰু মাটি দেখিলেই তাতে RBS তাতে ঝপাই পৰে, মাটি দেখিলেই ঝপাই পৰে। এতিয়া কথাটো হৈছে কি, এই আমি যেতিয়া বিধানসভাত যেতিয়া কথাখিনি আমি কৈছোঁ তেতিয়া মুখ্যমন্ত্ৰীয়ে ক'লে যে নাই, বিধানসভাত এই RBSৰ কথাটো কিয় ক'ব। আৰু বিধানসভাত মুখ্যমন্ত্ৰী পৰিয়ালৰ মাটিৰ কেলেংকাৰীটো কিয় ক'ব। আৰু তেখেতে কি কৰিলে, তেখেতে প্ৰথমতে কৰিলে যে নাই, কমলাক্ষ দেৱপ্ৰকাশৰ ফাণ্ডটো বন্ধ কৰিব লাগিব। ফাণ্ডটো বন্ধ কৰিব নোৱাৰি। ডেট মিনছ নগৰীয়াৰ প্ৰত্যেকটা সমষ্টিত নগৰীয়াৰ টকা এটা দেওয়া হৈছে। আজি দেখা পালোঁ প্ৰত্যেকটাৰ আপলোড হৈছে, কিন্তু উত্তৰ কৰিমগঞ্জ সমষ্টিৰ এইটো আপলোড হোৱা নাই। ডেট মিনছ প্ৰত্যেকটা টেণ্ডাৰ প্ৰচেছত গুচি গৈছে, মোৰ সমষ্টিটো টেণ্ডাৰ প্ৰচেছত গুচি যোৱা নাই। দ্বিতীয়তে কি কৰিলে, মোৰ ওচৰে পাছৰে অৰ্থাৎ মোৰ ক্ল'জ যিখিনি মানুহ আছে সেইখিনি মানুহক ট্ৰেন্সফাৰ কৰিব লাগিব। তৃতীয়তে কি কৰিলে, CM ভিজিলেন্স চেল লগোৱা হ'ল, য'ত নেকি এজন MLA 80 লাখ টকাৰ শাসক দলৰ বিধায়কে 80 লাখ টকাৰ ৰলেক্স ঘড়ীবিলাক পিন্ধি থাকে। য'ত নেকি এইজন মন্ত্ৰীসভাত এজন মন্ত্ৰীয়ে 70 লাখৰ এখন গাড়ী চলি থাকে। য'ত নেকি এজন মন্ত্ৰীৰ ৱাইফে 20 লাখ টকাৰ ঘড়ী পিন্ধি থাকে। য'ত নেকি এইজন মন্ত্ৰীসভাৰ এজন মন্ত্ৰীয়ে 8 লাখ টকীয়া এজন হেণ্ডবেগ লৈ কিনে চলি থাকে। নাইট ড্ৰেছ 1.5 লাখ টকাৰ নাইট ড্ৰেছ পিন্ধি থাকে। এইবিলাক আমি দেখিছোঁ নহয়, ৰিল বনাই থাকে এইবিলাকে। এইবিলাক মোৰ কথা নহয়, মই কথা কোৱা নহয় যে মই আপোনাক কৈ দিছোঁ, ৰিল হৈ থাকে এইবিলাকত। এইবিলাক শ্বুটিং হৈ থাকে, মানুহে চাই থাকে, অসমৰ মানুহে এইবিলাক চাই থাকে। সেইজন মন্ত্ৰী যিজন একেলগে আমি MLA হৈছোঁ ভাই, তেখেতে 11ত MLA হৈছে, মই 11ত MLA হৈছোঁ। তৰুণ গগৈ ছাৰ তেতিয়া চিফ মিনিষ্টাৰ আছিল। তেতিয়া পিছতে এতিয়া মিনিষ্টাৰ হ'ল। এতিয়া এনেকুৱা এটা পৰিৱেশ হৈছে, লণ্ডনৰ পৰা চাৰিযোৰা আনিব লগা হয়, লণ্ডনৰ পৰা। আকৌ লণ্ডন পঠোৱা হয়, যদি চাৰি যদি ভাল নাপায় আৰু লণ্ডন পঠোৱা হয় এইটো চেঞ্জ কৰিব আনাৰ কাৰণে। এইটো হৈছে অসমৰ অৱস্থা। আমাৰ মুখ্যমন্ত্ৰী এইটো দেখা নাপায়, আমাৰ মুখ্যমন্ত্ৰী দেখা নাপায়। মুখ্যমন্ত্ৰী দেখা পায় যে আমি কমলাক্ষ দেৱপ্ৰকাশ জীৱনৰ গোটেই সম্পত্তিটো সঞ্চয় কৰি কেনে মই এটা বাগান কিনিছোঁ। আৰু বাগান কিয় কিনিছোঁ? এই লেবাৰ কটাৰ কাৰণে কিনিছোঁ। আৰু মই কিনা নাই, বাগান কিনা নাই, বাগানৰ শ্বেয়াৰ কিনিছোঁ। আৰু 5জন মিলি কেনে, 5জন সনাতনী মিলি কেনে আমি বাগানৰ শ্বেয়াৰটো কিনিছোঁ 3,20 লক্ষ টকা দি। মুখ্যমন্ত্ৰী চকু পৰি গ'ল তাতে। আৰু এইটো কাৰণে চকু পৰি গ'ল যে বিধানসভাত কথাখিনি মই কৈ দিলোঁ। আৰু আমি নাজানো নেকি কথাখিনি? এই যে ফ্লাইঅভাৰ কিনি যে হৈ আছে, এই ফ্লাইঅভাৰৰ যে আইৰন ষ্ট্ৰাকচাৰ, সেইখিনি কাৰ পৰা আহে, কোনে ছাপ্লাই দিয়ে, এইবিলাক আমি নাজানো নেকি? আজি ঋণ লোৱা হয়, ঋণ লৈ কেনে এইবোৰত খৰচ কৰা হয়। অৰ্থাৎ সেইখিনি বস্তু গোটেই অসমৰ ৰাইজে জানে। এতিয়া এইবোৰৰ কথা যেতিয়া আমি বিধানসভাত কৈছোঁ, আমাৰ ওপৰত CM ভিজিলেন্স চেল লগোৱা হৈছে। আমাৰ ফাণ্ড বন্ধ কৰা হ'ব, আমাৰ MLA ফাণ্ডত এনকুৱাৰী কৰা হ'ব, আমাৰ নিয়াৰেষ্ট যিখিনি ল'ৰা আছে সেইখিনি ট্ৰেন্সফাৰ কৰা হ'ব। তো মই এটা বস্তু কৈছোঁ, मैं मर जाऊंगा मैं झुकूंगा नहीं। मैं আজি কৈছোঁ, मैं मर जाऊंगा मैं झुकूंगा नहीं। এইটো কাৰণে মই চেলেঞ্জ দি কৈছোঁ মুখ্যমন্ত্ৰীক, 1 টকা খেলি মেলি দেখাব নোৱাৰিব। এই যে CM ভিজিলেন্স চেল পঠাইছে মুখ্যমন্ত্ৰীয়ে, 1 টকাৰ খেলি মেলি দেখাব নোৱাৰিব।